গান্ধাৰী আপুনি দুৰ্যোধনসকলক বুজাবচোন। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ। সি মোৰ কথা নুশুনে, সি মোৰ কথা নুশুনে গান্ধাৰী, সি নুশুনে। মহাৰাজ, অভিমানী হ'লেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি আপুনি তাৰ পিতা, আপুনি তাৰ জন্মদাতা। সি আপোনাৰ কথা নিশ্চয় শুনিব মহাৰাজ, নিশ্চয় শুনিব। আৰু তুমিওতো তাৰ মাতা গান্ধাৰী। পুত্ৰই যদি পিতৃৰ কথা শুনিব পাৰে তেন্তে তেন্তে মাতৃৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান চেষ্টা কৰিলো, কিমান বুজালো, কিমান চেষ্টাৰ অনুনয় বিনয় কৰিলো, কিন্তু মোৰ সকলো চেষ্টা অথলে গ'ল মহাৰাজ, অথলে গ'ল। আৰু কি আৰু মই বুজোৱা নাই কত দিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত বুলাই বুলাই কিমান বাৰ বুজালো, তই তই দুৰ্যোধন যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। আৰু 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 সি মুখ আমোলাই গুচি গ'ল। সি মোৰ কথা নুশুনিলে গান্ধাৰী, সি মোৰ কথা নুশুনিলে। বিশ্বাস নহয় মহাৰাজ। আহ, কি কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা মহাৰাজ। পুত্ৰ অবাধ্য, আৰু তুমিও চোন এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ লৈছা গান্ধাৰী, বিশ্বাস নকৰিবলৈ লৈছা। অভিনয় অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ মহাৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি। এই ক্ষেত্ৰত আপুনি বেছি দায়ী মহাৰাজ, আপুনি বেছি দায়ী। গান্ধাৰী, শাস্তি দিয়া, শাস্তি দিয়া গান্ধাৰী। তুমি ৰাজৰাজেশ্বৰী, তুমি ৰাজমাতা গান্ধাৰী, শাস্তি দিয়া, মোক শাস্তি দিয়া গান্ধাৰী। সুখত জৰাজীৰ্ণ হ'বলৈ কৈছা গান্ধাৰী। হৈছো, কেতিয়াবাই হৈছো, যিদিনা তুমি কৰোণাময়ী জননীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱ শিশুক গৰ্ভৰ ভিতৰতে এটুকুৰা নূৰ মদদৰে মৰিয়াই এটুকুৰা মাংস প্ৰস্তুত কৰিছিলা। সেইদিনাই মই জৰ্জৰিত হৈছিলো গান্ধাৰী। এতিয়া আৰু অশ্ৰু অঞ্জলি ববলৈ বাকী নাই গান্ধাৰী, বাকী নাই। অশ্ৰু নদী শুকাই শেষ হৈ গৈছে গান্ধাৰী, শেষ হৈ গৈছে। বুকুৰ চেনেহ নিজৰা শুকাই
শিলৰ তলি বুঢ়াই পৰিছে শিলৰ তলি বুঢ়াই পৰিছে গান্ধাৰী 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 মতিৰ বস্ত্ৰ বৃদ্ধময় কিবা কলৈ গৈ কিবা কৈ পেলালো গান্ধাৰী মোক 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 ক্ষমা কৰি দিয়া গান্ধাৰী মোক ক্ষমা কৰি দিয়া আই কোন আই যুদ্ধন আহিছে বহুত যুদ্ধন আহিছে মোৰ 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 আচন্তাই কৰিছে মোৰ ঘূৰাইছে মোক বিশ্ৰাম কক্ষলৈ লৈ বলা গান্ধী বিশ্ৰাম কক্ষলৈ লৈ বলা গান্ধী আই 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 মোক কোনে মাতি পঠাইছিলা ৱাই কিয় মাতিছিলা আই তুমি নামাতা কিয় তোমাৰ হৈছে কি তেন্তে কোৱাই তোমাৰ আদেশত মই কুৰুক্ষেত্ৰ ৰণৰ পৰা লৰি আহিছো কোনদিনা তোমাৰ অবাধ্য হৈছো আই 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 কিয় হে একেটা কথাকে ধৰি আছা তুমি পৰিহাৰ কৰিলে হবৰ আহিবনে মৃত্যুপুৰীৰ পৰা মৃত ভাতা ঘূৰি পৰিহাৰ কৰিলে হবৰ পাৰিব মচিব চতুৰি কপালৰ ভাগ্য ৰেখা এই বিধাতাই লিখা দহন কৰিলে মোৰ ভাতা চেনেহ দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জনাক জননী ওই চতুর্থ চির সত্য মোৰ নতু নিজে চলি চাই ভস্ম হৈ উৰি উৰি গুচি যাম পাৰো উত্তক অপৰাধী নকৰিব মাতা জানো মই বেদবাণী তোমাৰ আদি কিন্তু কি কৰিম মাতৃ মেলি দিলো তৰি মোৰ মহা চলাথি লাহে কৰি নোৱাৰো ঘূৰাব চৈত্যপি নাপাই মাতা তাৰ লক্ষ্য কি সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ হতে ক্ষতি একো নাই
জন্মুর নাতির জননী এই হন্থের কারণে লক্ষ লক্ষ বীরে কাঙাল মমতাই এই প্রিয়জন করোনার প্রান্তর পাত্রী ও তোমাদের করে উদাবত জন্ম মূল ক্ষেত্রপুর বীরময় সন্ত বংশী রাজেশ্বর প্রাণৰ ভয়ত আজি কাপুৰুষৈ পাণ্ডৱৰ চৰণ প্ৰণিপাত ভিক্ষা নকৰো 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 শুনামতে সন্মুখত তুমি মোৰ আৰাধ্য জননী কাষৰ সজ্জাত হোৱা পিতা মোৰ উপাস্য দেৱতা দুয়োৰে আগত কোনো কৰো নিবেদন যুদ্ধ তেজী পাণ্ডৱ সৌচাক্য মেদিনী নিদিওঁ 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 অৱলগা যদি পুনৰ প্ৰস্তুত কৰিব অসংখ্যাৰ দিব লাগে যদি দিছা মৰিব ৰঙা ৰক্ততা পিত পুত্ৰ দুৰ্গণ পিত আশীৰ্বাদ কৰিছোঁ হওক তোৰ যুদ্ধ জয় এটিৰ পদে মতি যেন চিৰদিন ৰয় আৰু যদি হয় পৰাজয় পৰাজয় তোমাৰ সন্তান নাপায় নাই মোৰ মৃত্যুলৈ ভয় গান্ধাৰী গান্ধাৰী